হৈছে স্কুলৰ ভিতৰতে প্ৰধান শিক্ষকে সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড প্ৰধান শিক্ষক পাৰ্থ সাৰথী লস্কৰে সংঘটিত কৰিছে এই ভয়ংকৰ ঘটনা শ্ৰেণীকোঠাৰ ভিতৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে প্ৰধান শিক্ষকজনৰ মৃতদেহ নগাঁও চৰকাৰী আৰবান হাইস্কুল শ্ৰেণীকোঠাত এই ঘটনা সংঘটিত হৈছে আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আচলতে এই ঘটনাটো কিয় সংঘটিত কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আচলতে সঁচা এই এটা নিউজ পাই ৰাতিপুৱা বহুত বেয়া লাগিলে হঠাৎ এনেকুৱা এটা হ'ব বুলি কোনো ভবা নাছিলে হয়তো পত্নীও ভবা নাছিলে ল'ৰাও ভবা নাছিলে এতিয়া পত্নী যি হিয়া ভৰা কান্দোন আপোনালোকে নিশ্চয় দেখিলে কিন্তু কিয় এনেকুৱা এটা হ'ল নে অনুষ্কা শইকীয়াৰ নিচিনা কোনোবাই তেওঁলোকক ষড়যন্ত্ৰ কৰি তেওঁলোকক লগত এনেকুৱা কৰিলে নে শিক্ষকজনৰ লগত তেওঁনো ইমান কি কষ্ট আছিলে তেওঁ যে আজি এনেকুৱা এটা পদ তেওঁ বাছি ল'বলগীয়া হৈছে নিজৰ ঘৰখন নিজৰ পত্নী নিজৰ ল'ৰাক এৰি থৈ এনেকুৱা এটা ডাঙৰ কাণ্ড কৰিছে স্কুলতে তাতে ভাবকচোন তেওঁক হয়তো কোনোবাই ষড়যন্ত্ৰ কৰি তেওঁলোকৰ এনেকুৱা কাম কৰিলে মানে পৰিকল্পিতভাৱে এনেকুৱা কৰিলে নেকি যিহেতু অনুষ্কা শইকীয়াৰ নিচিনা তেনেকুৱা কৰিব পাৰে মোৰ ডাউটত দেই তেনেকুৱা কৰিব পাৰে কিন্তু কি হয় কোনটো সঁচা কোনটো মিছা সেইটো আমাক ক'বলৈ নাযাওঁ যিহেতু আমি নিশ্চয়কৈ দেখা নাই যিসকল লোকে মানে আগৰ পৰা অলপ কাৰোবাৰ লগত যদি তেওঁ যদি কিবা শত্ৰু আছিলে বা কাৰোবাৰ লগত কিবা আছিলে আগৰ পৰা এতিয়া তেওঁলোকৰ ঘৰখনৰ বা তেওঁহে গম পাব তেওঁ মোবাইল ডিটেইলছ ওলাবলৈ কাৰ লগত তাৰ আগমুহূৰ্তৰ যেতিয়া এই কাণ্ডটো কৰিলে তাৰ আগমুহূৰ্তত কাৰ লগত কথা পাতিছিলে কি কৰিছিলে সেইখিনি হোৱাটছআপ চাব লাগে চেক কৰিব লাগে কাৰ লগত কি কৰিছিলে কিন্তু বহুত বেয়া কথা যিহেতু শিক্ষকজনে যদি এনেকুৱা এটা পদ যদি তেওঁ যদি নিজে কৰিছে কিন্তু এইটো বহুত ভুল কাম কৰিছে যদি নিজে কৰিছে দেই শিক্ষকজনে যদি এনেকুৱা এটা কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীক কি শিক্ষা দিব ল'ৰা ছোৱালীক কি শিকিব সেই শিক্ষকজনৰ পৰা তেওঁতো সেইটোৱে শিক্ষা ল'ব বা তেওঁতো সেইটো পথ বাছি ল'ব ল'ৰা ছোৱালীটো সেইটো পথ বাছি ল'ব ন সেইটো বাবে মানে মোৰ ডাউটত শিক্ষকে এই কামটো নিজে কৰা নাই হয়তো কোনোবা ইয়াৰ লগত জড়িত আছে কোনো জড়িত নোহোৱালৈকে এনেকুৱা এটা কাম তেওঁলোকে কেতিয়াও কৰিব নোৱাৰে ইয়াৰ লগত আগে পাছে হয়তো কোনোবা আছে নহ'লে ইমান এটা কাণ্ড কৰিব নোৱাৰে যি হ'ল এজন শিক্ষক হয় ন শিক্ষকে এনেকুৱা এটা পথ বাছি ল'বনে যদিও নিজে যদি কৰিছে কামটো বহুত ডাঙৰ কথা মানে এনেকুৱা এটা কাম কৰিব নালাগে শিক্ষক হৈ ল'ৰা ছোৱালী শিক্ষা দিব লাগে নে তেওঁলোকক বা সেই শিক্ষকজনৰ পৰা এই পথ তেওঁলোকে ছাত্ৰ ছাত্ৰী শিকিব ভাবকচোন আপোনালোকে নিজে ভাবকচোন কি হয় কথাটো গতিকে আৰু বিশেষ ক'বলগীয়া নাযাওঁ কাৰ গাত দুখ সেইটো তেওঁলোকে বিচাৰ কৰিব আইনে হয়তো সেইটো বিচাৰ কৰিব এতিয়া আইনেতো সেইটো ল'ব সেই কাণ্ডটো ল'ব সেই তেওঁলোকৰ পত্নীয়েতো যিমান যি হ'লেও গোচৰ দিছে হয়তো আইনৰ ওচৰত সেই আইনে এতিয়া কি কয় আইনেহে গম পাব আমিতো সেইটো ক'ব নাযাওঁ কিন্তু মোৰ ডাউটত যদি নিজে কৰিছে ভুল কাম কৰিছে যদি কোনোবা আছে ইয়াৰ ৰহস্য ফাদিল কৰিব লাগে কোন জড়িত হৈ আছে কিয় তেওঁক লগত কৰিলে মোবাইল চেক কৰাটো উচিত যিহেতু ইমান ডাঙৰ ঘটনা এটা ইমান ডাঙৰ ঘটনা ঘপককৈ কৰিব নোৱাৰে কেতিয়াও কৰিব নোৱাৰে ইয়াত হয়তো কোনোবা জড়িত থাকিব পাৰে মোৰ সম্ভৱ দেই আজিকালিতো এনেকুৱা হৈয়ে আছে ৰুমত থকা মানুহ ইটো হৈ আছে ন এতিয়া অনুষ্কা শইকীয়াৰ যিটো ঘটনা হৈ গ'ল তাইৰ লগতো কোনোবা জড়িত আছিলে এতিয়া জোনমণি ৰাভাৰ লগত যিটো ঘটনা হৈ গ'ল জোনমণিৰ লগতো প্ৰায়ভাগ কেইবাজনো ব্যক্তি তেওঁলোকৰ জড়িত হৈ আছিলে নিজে কেতিয়া জোনমণি ৰাভা এই দুৰ্ঘটনাৰ স্বৰূপ দিয়া নাছিলে সেইটোৱে ক'বলৈ বিচাৰোঁ যিহেতু ইমান ডাঙৰ ঘটনা এটা কেতিয়া এজন মানুহে কেতিয়াও ল'ব নোৱাৰে গতিকে ইমান ধুনীয়াকৈ বহি চাওক নাই এইটো আমাৰ ঘৰৰ ওচৰতে বিল আছে ইমান ধুনীয়াকৈ পানী ইমান ধুনীয়া চফা চাওক ইমান ধুনীয়া এখন বিল তাতে একদম বহি আছোঁ ধুনীয়া আছে এইফালে হাঁহ চৰি আছে এইফালে ছাগলী আছে চৰি আছে তাৰপিছত মই মজাছে বহি আছোঁ তাৰপিছত মানে দুগৰাকীমান আলহী আহিব ফুৰিবলৈ যোৱা কথা আছে এফালে ওলাই মেলি মই আছোঁৱে বাৰু দেই আপোনালোকে ভাবি চাগে মই ওলাই মেলি আছোঁৱে 10 মান এফালে যাম মানে যিহেতু নতুন বছৰ আহিছে নতুন বছৰ বুলিয়ে এফালে ওলাই যাম ফুৰিবলৈ যাম তাৰপিছত অকণ পিকনিক খাম আৰু ভোজ চোজ খাম আৰু গতিকে আপোনালোকে ভোজ চোজ খাইছে নাই জনাবচোন আৰু এটা কথা ক'বলৈ পাহৰি গ'ল আপোনালোকে একদম মোৰ ফালৰ পৰা হিয়া ভৰা মৰম যাচিছোঁ এই জানুৱাৰী মাহৰ নতুন বছৰটো যাতে সকলোৰে মানে মনৰ কামনা পূৰণ হয় সকলোৰে জীৱনৰ সুখ শান্তি সমৃদ্ধি আহক তাৰে কামনা কৰিলোঁ আৰু একদম ফূৰ্তি একদম নৰম পৰ্যায়ত ঠাণ্ডা পৰ্যায়ত আপোনালোকে ফূৰ্তি কৰিব যিহেতু এইবিলাক আইনৰ আপোনালোকে নিয়ম কানুন দেখিছে সেইকাৰণে ঠাণ্ডা হিচাপত আপোনালোকে নিয়ম কানুনবোৰ মানি পেলাই আপোনালোকে ফূৰ্তি কৰক এনজয় কৰক পিকনিক খাওক গতিকে এইটো মোৰ ক'বলগীয়া মোৰ ফালৰ পৰা এইটোৱে ক'বলগীয়া আছিলে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা আপডেট আপোনালোকৰ মাজলৈ আমি এনেকুৱাবিলাক আপডেট লৈ আহোঁ এনেকুৱাবিলাক আপডেট আপোনালোকৰ মাজলৈ অতি সোনকালে আপোনালোকে পাব গতিকে ইমান ধুনীয়া লাগিছে ৰ'দটোত বহি মোৰ মজাই লাগিছে টোপনি এটা ধৰি গৈছে গম পাইছেনে নিউজটো চাই বহুত বেয়া লাগিলে মই বনাওঁ বোলো যিহেতু এইবিলাকৰ ওপৰত আমি ভিডিঅ' বনাওঁ ন গতিকে আৰু কি ক'ম ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ বাই বাই